শিৱায় নমঃ শিৱায় ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ সকলোকক মই শ্ৰদ্ধাৰ সেৱা জনাই মই কেইটামান কথা কওঁ। আৰু কথাখিনিত হয় ভুল বুজাবুজি হ'ব পাৰে, তেতিয়াহ'লে নিজৰ সন্তান ভাবি মোক ক্ষমা কৰিব। বিশেষ কথা হ'ল যে আজি অতদিন মই ভিডিঅ' কৰা নাছিলোঁ আৰু তেনেকুৱা বিশেষ কথা নাছিল, তাৰ কাৰণে মই কৰা নাছিলোঁ। কিন্তু আজি 2-3 দিনৰ পৰা যিটো শুনি আছোঁ বৰ দুখ লগা কথা। আজি ৰাজস্থানত যিটো ঘটনা হৈছে আৰু এনেকুৱা কেইবাটা হৈছে, কিন্তু ৰাজস্থানৰ যিটো ঘটনা হৈছে এই ঘটনাত বৰ দুখ লাগিছে যে তেওঁলোকে মানুহ আছিল না কি আছিল। তে বিশেষ দীঘলীয়াকৈ নকওঁ, কিয় সকলোৱেতো কথাখিনি পাইছে। যে মোৰ কথা বিশেষ কথা হ'ল যে চাওক, আইনে যদি বিচাৰ কৰে বহুত সময় লাগে, বহুত দিন লাগে। কিয় এনেকুৱা বহুত ঘটনা হৈছে, আজিলৈকে সেই বিচাৰ এতিয়াও পোৱাই নাই। হয় ঘৰৰ পৰিয়াল জীয়াই থাকে না মৰি যায়, কিন্তু বিচাৰটো শুনিও যাব হয় নোৱাৰিব। এইকাৰণে মই সহজভাৱে বিচাৰোঁ যে গোটেই আমি ভাৰতবৰ্ষ আইনটোক আমি শ্ৰদ্ধা কৰোঁ আৰু আইনটো আমিয়ে বনাইছোঁ। আৰু মই মাননীয় মোৰ ভাৰতৰ মোৰ ৰাষ্ট্ৰপতি মই শ্ৰদ্ধাৰ সেৱা জনাই কওঁ যে এই যে বিচাৰ যিটো নেকি এইবোৰ কৰ্ম কৰে, ধৰ্ষণ কৰে, তেওঁলোকৰ বিচাৰটো লগে লগেই কৰি দিয়ক, তেতিয়া মই ভাল পাওঁ। এই যে চিৰিয়াখানাত যে বাঘ ৰাখিছে আৰু সিংহ ৰাখিছে, সিংহ বাঘক গৰুৰ মাংস খুৱাব নালাগে। কিয় এই যে কৰ্মবোৰ কৰে এইবোৰক লৈ সেই চিৰিয়াখানাত পিঞ্জিৰাত এই ব্যক্তিবোৰক এৰি দিব লাগে, সিংহৰ মুখত বাঘৰ মুখত। তেওঁলোকেহে বিচাৰটো কৰক, তেওঁলোকে খাওক। যেনেকুৱা নেকি শাস্তি দিছিল আজি এই 13 বছৰৰ ছোৱালী, এই সিংহ বাঘে যাতে তেওঁলোকক এনেকুৱা শাস্তি দি তেওঁলোকৰ মাংসবোৰ খায়, মই সেইটোৱে ভাবোঁ। আৰু যদি আমাৰ চিৰিয়াখানাত বাঘ আৰু সিংহ কম আছে, তেতিয়াহ'লে চৰকাৰে আৰু বাঘ সিংহ জংঘলৰ পৰা ধৰি আনি ডাঙৰকৈ আৰু চিৰিয়াখানা বনাওক, তাত ৰাখক। আৰু যিবোৰ এই চব কৰ্ম কৰিব তাৰ আইন বিচাৰ এটাই হ'ব যে বাঘৰ আৰু সিংহৰ আহাৰ, তেতিয়াহ'লে ভাল হ'ব বুলি মই ভাবোঁ। এইটো দীঘলীয়াকৈ আইন বনাব নালাগে। দীঘলীয়া আইন বনালে এই যে ভুক্তভোগী ঘৰৰ পৰিয়ালে দেখিব পাব না নাপাব, এইটো বৰ দুখ লগা কথা। এইকাৰণে ঘটনা হৈছে আৰু ধৰিব পাৰিছে, লগে লগে লৈ এই বাঘ আৰু সিংহৰ আহাৰ বনাই দিয়ক, তেতিয়াহ'লে চবচে ভাল হ'ব। মোৰ মনৰ কথা মানে এইখিনি ক'লোঁ। আৰু বিষয় দীঘলীয়াকৈ নকওঁ, দীঘলীয়াকৈ কৈনো কি লাভ আছে, সকলোৱেতো এই কথাবোৰ শুনিছে আৰু মোৰো ক'বলৈ এইখিনি কথা বৰ দুখ লাগে। যে মই এইখিনি কথা কৈ মোৰ ভাৰতৰ মই মাননীয় মোৰ ৰাষ্ট্ৰপতি মই শ্ৰদ্ধাৰ সেৱা জনাই কৈছোঁ যে আপুনি এই আইনটো লগাওক যে দোষী যোনে কৰে, এইবোৰ কৰ্ম যোনে কৰে, তেতিয়াহ'লে তেওঁলোকৰ বাঘ আৰু সিংহৰ আহাৰ হয় যাতে, এইটোৱে মই বিচাৰোঁ। আৰু এইটোৱে মই কৈ গোটেই মোৰ ভাৰতবাসীক মই শ্ৰদ্ধাৰ সেৱা জনালোঁ। যদি কথাখিনিত মোৰ ভুল বুজাবুজি হয়, তেতিয়াহ'লে মোক নিজৰ সন্তান ভাবি ক্ষমা কৰিব। আৰু শিৱ ভগৱানৰ চৰণৰ আশীৰ্বাদ, মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ যাতে মোৰ ভাৰতবাসীৰ মূৰত থাকে। ওম শিৱায় নমঃ শিৱায় নমঃ ওম শিৱায় নমঃ ওম শান্তি।